So guys, পূজা বতৰ দুৰ্গা পূজাও আহি আছে পূজা চাবলৈ যাব দিয়কচোন গাড়ী এখনটো লাগে গোটেই ফ্যামিলিটো যাবলৈ তাকো এসি লগাই যাবৰ কাৰণে গাড়ী এখনটো লাগতিয়াল হয় গতিকে বাইক এখনৰ আপোনাৰ প্ৰয়োজন থাকিলে এইখনে সেই প্ৰয়োজনতা মানে পূৰণ কৰিব পাৰিব আৰু সেই বাইকৰ নিচিনা ৰেটে গাড়ীখনো ধুনীয়া হৈছে খুব ধুনীয়া হৈছে গাড়ীখন এখন ইয়ন এখন এৰা প্লাস ইয়াত পাৱাৰ উইন্ডো আছে দুটা মিউজিক সিস্টেম আছে এসি আছে হিটাৰ আছে সকলো আছে মিউজিক সিস্টেম আছে এইবিলাক ৰানিং হৈ আছে এখন হৈছে গাড়ীখন প্ৰাইসটো আহিব এখনৰ 130 1,30,000 টকা আহিব ইয়ন এৰা প্লাস মই গোটেইখিনি দেখাইছো নেকি বাকি চাও স্কেচ নাই তেনেকুৱা একো নাই দেখাটো ধুনীয়া লাগিছে এইখন এয়া বেক সাইড बैक साइड गोटे साइड खिनि मैं धुनियाके देखाई दिसो स्केच नाइ दियक देखातो खूब धुनिया लागिसे হুইল কেপটাও নি আপোনালোকে লগাব নালাগে ৰেইন ভাইজাৰ পৰা আদি কৰি সকলো লাগি আছে এসি ৰানিং পাৱাৰ ষ্টাৰিং ৰানিং মানে ইলেক্ট্ৰিকেল ফাংচন যি আছে সকলো ৰানিং মিউজিকো বজাই শুনাই দিম লাগিলে এয়া ইঞ্জিন একদম ধুনিয়া হৈ আছে ইঞ্জিন কন্ডিশন মোৰ প্ৰত্যেকখন গাড়ীতে আপুনি ইঞ্জিন কন্ডিশন ভাল পাবই ইঞ্জিন ভাল পাবই মানে কন্ডিশন বুলি নহয় মোৰ প্ৰত্যেকখন গাড়ীতে ইঞ্জিন ভাল পাবই আপুনি হেতু আপুনি নিভয় একদম আহি মোৰ গাড়ীখন ল'ব পাৰে মোৰ গাড়ীত আপুনি ইঞ্জিন ভাল পাবই লাগিব আৰু নন এক্সিডেন্টেল বুলি ক'বলৈ গ'লে আপোনালোকৰ সেই প্ৰমাণটো মুখতে নহয় প্ৰমাণও দেখাই দিয়া যায় এইবোৰ সকলো সিল হৈ আছে দৰ্জা সৰজা একো সেন্স নাই গ্লাছ ওলাগে সেন্স নাই এইবোৰ সব দেখিছেনে কমপ্লিট সিল হৈ আছে গতিকে এটো হল কথা নন এক্সিডেন্টেল হয় আৰু এইবোৰ সব সিল বিলাক দেখাই দিও এয়া সিল সব সিল আছে এইবিলাকো আছে গাড়ী এখন আপোনালোকে আমাৰ তাত কিনিব আহিলে যিমানখিনি চাই তাতকে আমি আৰু মানে 20 গুণ বেছিকে চাই কিনি আনো কাৰণ গাড়ী এখন আনি আপোনালোকক দিবলগীয়া কথা থাকে আমিতো ঘৰত চলাবৰ কাৰণে নানো সেল কৰিবৰ কাৰণে আনো গতিকে সেই গাড়ীখন আপোনালোকৰ পছন্দ হ'ব লাগিব আপোনালোকৰ পছন্দ হোৱাকে মই যিখন গাড়ী মই ভাল পাইছো মোৰ মতে মই নিজৰ কাৰণে লোৱা নিচিনা ভাবি আমি গাড়ী এখন কিনি আনো যাতে আপোনালোকৰ ভাল পায় নি আপোনালোকৰ ভাল পায় আপোনালোকৰ চলাই থাকিব পাৰে গতিকে ইঞ্জিনৰ ক্ষেত্ৰত আপুনি একদম নিশ্চিন্তই গাড়ী লৈ ল'ব পাৰে কোনো প্ৰবলেম নাপায় এখন গ্লাছৰ লগে অৰিজিনেল আৰু নন এক্সিডেন্টেলটো মই এইবোৰ দেখাই দিছো চাওক কোনো এক্সিডেন্টেল নাপায় চাওক একদম চিল বহুত মানুহে এইবোৰ একো চাবই নাজানে তথাপি মই ভিডিঅ'ত দেখাই দিছো যে নাজানা মানুহখিনিও শিকক এইবোৰ চাওক সম্পূৰ্ণ চিল ইয়া ইন্টেৰিয়ৰটো মই দেখাই দিছো ইয়া ইন্টেৰিয়ৰ সিট কভাৰবোৰ ব্ল্যাকো আপোনালোকে নি চেঞ্জ কৰিব নালাগে সিট কভাৰ বিলাকো ভালে হৈছে গাড়ীখনৰ কালাৰৰ লগত মিলি আছে আৰু এইবোৰ মেট ইয়া ও চাবিও দুটা আছে গাড়ীখনৰ চাবিও দুটা আছে ৰানিং ইয়া 64,000 ইঞ্জিন স্টার্ট হৈ আছে এয়া হৈছে ইঞ্জিন সাউন্ড এয়া হৈছে এসি ৰানিং হৈ আছে মিউজিক সিস্টেম ৰানিং হৈছে হিটাৰ ৰানিং এটো পাৱাৰ ষ্টাৰিং এটা আঙুলে ঘূৰাব পাৰিব এই পাৱাৰ ষ্টাৰিং ৰানিং আকৌ পাৱাৰ উইন্ডো সব এয়া পাৱাৰ উইন্ডো গতিকে এইবোৰ ৰানিং হৈ আছে যিমানখিনি পাওঁ দেখাই দিছো আপোনালোকক গতিকে এয়া আৰু গাড়ীখনৰ দামটো আহিব 130 1,30,000 লৈ ল'ব পাৰিব ইনক্লুডিং ডকুমেন্টছৰ কামো মই কৰি দিম 130 এখন লৈ ল'ব পাৰিব নতুনকৈ ইঞ্চুৰেঞ্চ বনাই দিম পলিউচনো হৈ যাব আকৌ ট্ৰান্সফাৰ কৰি দিম গাড়ী লুকছ গতিকে 1,30,000 যদি ল'ম বুলি ভাবিছে এখন ল'ব পাৰিব বুট স্পেচো আছে যথেষ্ট ইয়ানৰ হিচাপত এয়া বেক সাইডটো মেনুৱেল হয় ইয়া পাৰ্সেল ট্ৰি এটাও আছে ইয়া গাড়ীখনৰ লুকছ এসি ৰানিং হৈ আছে আৰু ইঞ্জিনৰ কথাটো গম পালে মোৰ গাড়ীত আপুনি ইঞ্জিন প্ৰবলেম নাপায় গতিকে এখনৰ বেটাৰী কম নহয়
ইঞ্জিন একদম মজা হৈ আছে। আকৌ বডি নন এক্সিডেণ্টেল এইবোৰ মই দেখাই দিলোঁৱেই, ইণ্টেৰিয়ৰটো দেখাই দিছোঁ। বাকীখিনি টুকটাক যি চাবলগীয়া নিজে চাই ল'লেই হ'ল। আৰু এইখন গাড়ীও ধৰক অনা গৈছে ডিব্ৰুগড়ৰ পৰা 400 কিলোমিটাৰ চলি ইয়ালৈ আহিছে। গতিকে বেয়া গাড়ীখন চলি কেতিয়াও নাহে। গতিকে গাড়ী ধুনীয়া হৈ আছে। আৰু বাজেটো ধুনীয়া 130, 1,30,000 টকাত আৰু ধুনীয়াকৈ ল'ব পাৰিব। স্ক্ৰীণত নাম্বাৰটো দি থৈ দিম, ল'ম বুলি ভাবিলে ল'ব পাৰিব আৰু। এয়া চাওক চাবিও দুটাই আছে। বাম্পাৰে চাম্পাৰে অলপ স্কেচ আছিলে, মই ৰং কৰি ধুনীয়া কৰি দিছোঁ। কাৰণ দাগি দুগাকৈ গাড়ী এখন কেতিয়াও দিব নোৱাৰোঁ মানে আপোনালোকক, দিবও বেয়া লাগে। আৰু একেবাৰে এটাও স্কেচ নোহোৱাকৈ পুৰণা গাড়ীখন কেতিয়াও পোৱা নাযায়। কাৰণ ইমান দিন চলা গাড়ীখন স্কেচ এটা থকাটো স্বাভাৱিক। গতিকে মোৰ ফালৰ পৰা মই যিমানখিনি পাৰোঁ কৰিয়ে দিওঁ, দেখনীয়া কৰিবলৈ চেষ্টা কৰোঁ। স্কেচ যি আছে মই চায়ে দিছোঁ বাৰু। পূজাৰ সময়ত এনেকুৱা গাড়ী এখনে আপোনাক বহুত কামত দিব বুলি মই আশা কৰিছোঁ। গতিকে দৈনন্দিন জীৱনত গাড়ী এখনৰ প্ৰয়োজনীয়তা এখন গাড়ী পূৰ কৰিব পাৰিব আপোনালোকক 1,30,000 টকাত। এয়া বনেটো চিল হৈ আছে। এইবোৰ এফ্ৰন চিল, এয়া এফ্ৰন চাওক চিল, এয়া ইঞ্জিন।